Good morning, my dear students. I have already discussed matrix and its definitions, etc. And I have given you 4 videos already. Today is my video number 5th, that is lecture number 5. For class, it's a popular chapter known as matrices, or if you discuss only one matrix, then it is known as matrix. ইয়াত আমি মৌলক অক্ষৰ ওপৰত আলোচনা কৰি আছো আমি লাষ্ট 4টা ক্লাস অলৰেডি কৰিলো আজি 5th নম্বৰৰ ক্লাস হ'ব আৰু মই লাষ্ট 4 নম্বৰ ক্লাছত কেটামান প্ৰবলেম কৰিছো এক্সাৰসাইজটো আছিল মই কৈ দিছো কেই নম্বৰ এক্সাৰসাইজ আছিল তাৰে মই 8 নম্বৰৰ লৈকে কৰিছো আজি মই 9 নম্বৰ কোৱেশ্চনৰ পৰা তোমালোকৰ কাৰণে ডিসকাশনস কৰিম ওকে এক্সাৰসাইজ নম্বৰ 9 to tamak edu dia ase if x is equal to this is equal to this then we have to determine x is equal to question mark y is equal to questions mark tamak edu dia ase x or man aru y man nirnay koribo lage ekebare সহজ অংক edu মই ডাইরেক্ট সলিউশনস কৰি দিছো 2 ৰে এটুক মাল্টিপ্লাই কৰি দিছো 60x plus y012 is equal to 5618 This implies add কৰি দিছো দুইটা 2 cos 2 so আমি add কৰিব পাৰিম 2 plus y 6 plus 0 0 plus 1 x plus 2 is equal to 5618 this implies 2 plus y 6 1 x plus 2 is equal to 5618 এতিয়া দুইটা true cos 2 by the definition of equality of matrices মৌলক অক্ষৰ সমতাৰ সংজ্ঞা প্ৰয়োগ কৰি আমি পাওঁ 2 plus y is equal to 5 and x plus 2 is equal to 8 that is y is equal to 3 x is equal to 6 this is the answer একেবাৰে সহজ অংক ইয়াতে মই কি এপ্লাই কৰিছো a2 again তোমালোকে তো চাব পৰা 2 cos 2 আৰু a2 হৈছে 2 cos 2 so by the definition of equality of matrices I have find x equal to 3 y is equal to 3 x equal to 6 so এটো কৰি দিলো একেবাৰে সহজ তোমালোকে ক্লাস 10 নম্বৰ যেটো কোৱেশ্চনস আছে বা 10 নম্বৰৰ কোৱেশ্চনটো এটো লিখি দিছো এখিনতে 10 নম্বৰৰ কোৱেশ্চন 10 নম্বৰৰ কোৱেশ্চনটো কেনেকা আছে এটো দিয়া আছে 10 নম্বৰৰ কোৱেশ্চনসটো এটো সেম আগৰ অংকটো হতি তুমি ইয়াতে x ৰ ভ্যালু উলিয়াব লাগে y ভ্যালু উলিয়াব লাগে z ৰ ভ্যালু উলিয়াব লাগে আৰু t ভ্যালুটো উলিয়াব লাগে সেম কোৱেশ্চনস 9 নম্বৰৰ কোৱেশ্চনটো হতি এটো সেম গতিকে ইউ ক্যান ট্ৰিট ইট এজ হোমৱৰ্ক মই তোমালোকৰ কাৰণে এটো হোমৱৰ্ক দি দিছো ভেৰি ইজি কোৱেশ্চনস 10 নম্বৰটো 9 নম্বৰটো এবাৰ প্ৰেক্টিস কৰা দেন ইউ গো এণ্ড ট্ৰাই টু সলভ কোৱেশ্চনস নম্বৰ 10 ওকে এটা মই 11 নম্বৰটো চাম মই অলৰেডি কৈছো এটো চেপ্টাৰৰ যিবোৰ ইজি অংক আই এম নট গোইং টু সলভ হিয়াৰ যিবোৰ অলপ কমপ্লিকেটেড আছে হেবোৰ মই সলভ কৰি দিম বা যত নেকি কিবা নতুন কৈ তোমালোক শিকিব লগা আছে হেতু প্ৰবলেম আছে সেম অংক আগৰ নিচিনা কৈ এটো অংক আমাক দিয়া আছে তোমাক কৈছে এই অংকটোৰ পৰা x আৰু y ভ্যালুটো আমি উলিয়াব লাগে এটা এটো অংক কৰিবৰ কাৰণে মই ডাইৰেক্ট লিখি দিছো 2x 3x plus y ৰে মাল্টিপ্লাই কৰি দিয়া is equal to 10 5 that is 2x minus y 3x plus y is equal to 10 5 so দুইটা মই ইকুৱেট কৰিব পাৰিম 2x minus y is equal to 10 this is equation number 1 3x plus y is equal to 5 this is equation number 2 এটা দুইটা এড কৰি দিয়া 1 plus 2 ইমপ্লাই কৰি দিয়া 2x minus y plus 3x plus y is equal to 15 that is 5x is equal to 15 therefore x is equal to 3 এটা x is equal to যদি 3 হৈ যায় 1 ৰ পৰা আমি কৰিব পাৰিম 6 minus y is equal to 10 therefore minus y is equal to 4 that is y is equal to 4 this is the answer sorry y is equal to কিমান হ'ব -4 হ'ব sorry So x is equal to 3 or y is equal to -4. I have got the answer.
This is 11 number solutions. একেবাৰে ইজি অংক এইটো। So next মই 12 নম্বৰ কুৱেশ্যনটো চাম কি আছে। 12 নম্বৰ যেটো কুৱেশ্যনছ আছিলে হেতু হোমৱৰ্ক দিছো একেবাৰে সহজ আগৰ অংক কৰি থাকাৰ নিচিনাকৈ 13 নম্বৰ এটা কুৱেশ্যনছ আছে fx = আমাক এটো দিয়া আছে cos x - sin x 0 sin x cos x 0 0 0 1 এটা আমি প্রুফ কৰিব লাগে যে fx fy = f of x + y আমাক fx ৰ মানটো দিয়া আছে এতিয়া চোৱা fx আৰু fy fx ৰ মানটো হৈছে cos x - sin x 0 sin x cos x 0 0 0 1 এতিয়া y আছে that means I am going to replace x by y cos y sin y 0 sin y cos y 0 0 0 1 হল এতিয়া তুমি মাল্টিপ্লাই কৰিব লাগে এটা মাল্টিপ্লাই কেনেকৈ কৰিবা মই অলৰেডি শিকাই থৈছো cos x cos y minus sin x sin y plus 0 then sin x cos y plus cos x sin y plus 0 then 0 plus 0 plus 0 আহিব হল next আকো আহিলে minus cos x sin y minus sin x cos y plus 0 similarly minus sin x sin y plus cos x cos y plus 0 similarly 0 plus 0 plus 0 once again আকৌ আহিব 0 plus 0 plus 0 0 plus 0 plus 0 multiplication small capacity কোনে কিমান ধুনিয়াকৈ মাল্টিপ্লাই কৰিব পাৰা মাল্টিপ্লাই যদি কৰিব পাৰা then you can find the answer automatically আমাৰ answer ওলাই যাব চাবা এটা cos x cos y minus sin x sin y that is cos x plus y similarly sin x cos y plus cos x sin x মানে sin x plus y এটো 0 আকৌ ইয়াতে দুটা মাইনাস আছে মাইনাস তো কমন ললু কমন ললে sin x cos y plus cos x sin y আকৌ ইয়াতে তো সোয়া cos x cos y minus sin x sin y তাৰ মানে cos x plus y 0 0 0 1 now এতিয়া এই ৰাখিটোক মই আকৌ এনেকৈ লিখি দিব পাৰো cos x plus y sin x plus y 0 minus sin x plus y main example to লগত চাই যোৱা যেটো আমাৰ ম্যাট্ৰিক্স দি আছে এটো মিলি গৈ থাকিব cos এটো cosত আছে এটো cosত আহি গল x plus y then 0 0 0 1 this is can be written as f of x plus y this is the answer একেবাৰে ইজি জাস্ট খালি তুমি মাল্টিপ্লিকেশনস অর ক্যাপাসিটি তুমি মাল্টিপ্লিকেশনস তো যদি কৰিব পাৰিছা then you can find the answer এতিয়া 14 নম্বৰ যেটো দিয়া আছে only মাল্টিপ্লাই কৰিব দিছে মই চালু তোমালোকৰ কাৰণে only মাল্টিপ্লিকেশনস কৰিব লাগে আৰু দুইটা সমান নহয় বুলি কৈ দিয়া আছে সো তোমালোকে এটো ঘৰত প্ৰ্যাকটিস কৰি লবা মাল্টিপ্লাই কৰিবা চাবা not equal এই এক্সপ্ৰেছনটোৰ ভ্যালুটো উলিয়াব লাগে একেবাৰে সহজ at first এটো অংক কৰিবৰ কাৰণে তুমি এটা কাম কৰা প্ৰথমতে a স্কয়াৰৰ ভ্যালুটো উলিয়াই লোৱা a স্কয়াৰ মানে কি a স্কয়াৰ = a dot a that is 201 213 1 minus 10 first I am going to multiply this one 201 213 1 minus 10 এটা let's see পূৰণ কৰা multiply কৰা 4 plus 0 plus 1 4 plus 2 plus 3 2 minus 2 plus 0 again 0 plus 0 minus 1 0 plus 1 minus 3 and 0 minus 1 plus 0
then 2 plus 0 plus 0, 2 plus 3 plus 0, and 1 minus 3 plus 0. That is 5 minus 1, 2, 9 minus 2, 5, 0 minus 1. Correct. মই এবাৰ চেক কৰি লৈছো এনসাৰটো ওলাইছে নে নাই a স্কয়াৰৰ ভ্যালুটো মই এটো পালো এতিয়া a স্কয়াৰ minus 5a plus 6i a স্কয়াৰ হৈছে কিমান 5 minus 1 2 9 minus 2 5 0 minus 1 minus 2 minus 5 once again a value to বহাব লাগিব 2 0 1 2 1 3 1 minus 1 0 plus 6 I to সোয়া a to হৈছে 3 cross 3 matrix গটিকে I to হ'ব 1 0 1 0 1 0 0 0 1 finish এতিয়া তুমি ক্যালকুলেশন কৰিব লাগে এখিনি 5 minus 1 2 9 minus 2 5 0 minus 1 minus 2 minus 10 0 5 10 5 15 5 minus 5 0 plus 6 0 1 0 0 6 0 0 0 6 এতিয়া এই দুটা ক্যালকুলেশনস কৰা কিমান পাবা একেবাৰে মই ডাইৰেক্ট কৰি দিম 5 অপা -10 গলে -5 এটো -1 -3 9 অপা 10 গলে -1 -7 -10 then -5 4 -2 plus 6 0 0 0 6 0 calculation only বেলেগ একো নাই খালি ক্যালকুলেশনস কৰিব লাগে 1 -1 -3 -1 -1 -10 then -5 4 একদম কারেক্ট आंसर ওলাইছে এটোই হ'ব आंसर 100% সো এটো অঙ্ক কৰি দিলো -544 এটো অঙ্ক নতুন টাইপৰ অঙ্ক আছিল এখিনতে মই এটা ম্যাট্ৰিক্স পলিনোমিয়াল বুলি বস্তু এটা আছে মই তাক নোট এটা দি পেলাই তোমালোকৰ কাৰণে শিকাই দিছো এই অঙ্কটোৱে কেতিয়াবা তোমাৰ কি হয় স্ক্ৰিনশ্বট মাৰি লোৱা লাগিলে ধৰি লোৱা এটা কোৱেশ্চন লৈছো মই fx = x² - 3x + 5 আৰু ক্যাপিটাল A = 2 0 0 - 1 তোমাক যদি কয় ফাইন্ড f of a হিন্টস দি দিছো মই a is a square matrix তেতিয়া কি হ'ব এই বস্তুটো মনত ৰাখিবা fx = x² - 3x + 5 f of a = a² - 3 of a + 5i এই বস্তুটো মনত ৰাখিবা সবে ইয়াতে সদায় কনস্ট্যান্টৰ লগত কি এটা মাল্টিপ্লাই হৈ যাব i এটা আহি যাব i is a identity matrix it is based on the given matrix এটো যদি true cos 2 হয় then I will be true cos 2 if capital A is a 3 cos 3 then I is an 3 cos 2 matrix okay so এটো মনত ৰাখিবা যদি এনেকুৱা কৈ দিয়ে তেতিয়ালে f of a = বাকিখিনি এটো অঙ্ককে তোমালকে ঘৰত প্ৰ্যাকটিছ কৰি চাব পাৰা এটো নিচিনাকৈ easy okay so next questions বলাম 16 নম্বৰ চাও কি দিয়া আছে 16 নম্বৰটো একে 16 নম্বৰ questions to 16 নম্বৰটো একে তোমাক ক্যাপিটাল A ভ্যালু দিয়া আছে তাৰ পিছত কৈছে তোমাক a³ - 6a² বহুত ডাঙৰ অঙ্ক এটো plus 7a plus twice I = 0 বুলি প্ৰুফ কৰিব লাগে সো এটো a³ উলিয়াই লবা a³ কেনেকৈ উলিয়াবা a³ = a² ৰ ভ্যালুটো প্ৰথমতে উলিয়াই লবা তাৰমানে মই আকৌ এবাৰ কৈ দিছো তুমি প্ৰথমতে a³ ৰ ভ্যালু টু ডিটাৰমাইন দা ভ্যালু অফ a³ ফাৰ্স্ট a² ৰ ভ্যালুটো উলিয়াবা then a³ = a² .a বহাই দিবা आंसर ওলাই গুচি যাব
বাকি এটো দিস ইজ ক্যান বি ট্রিটেড এজ হোমৱৰ্ক এটো হোমৱৰ্ক দি দিছো মই তোমালোকৰ কাৰণে ঘৰত কৰিবা হ'ব এটো অংক আমাক দিয়া আছে 17 নম্বৰ ইটস এ ইম্পৰ্টেন্ট কোৱেশ্চনস ক্যাপিটাল এ মান দিয়া আছে আই মান দিয়া আছে ফাইন কে ভ্যালু উলিয়াব লাগে সো দ্যাট এটা আমাক ৰিলেশনশিপ দিয়া আছে এই ৰিলেশনস টু স্যাটিসফাই কৰি উই হ্যাভ টু ফাইন্ড দ্য ভ্যালু অফ কে ভেরি ইজি কোৱেশ্চন সেকেন্ড নো প্রবলেম কি দিয়া আছে আমাক a square is equal to k a minus twice I तो a square और value टोर कारण मैं की करिम 3 minus 2 4 minus 2 then 3 minus 2 4 minus 2 is equal to k a value to बहुआ 3 minus 2 4 minus 2 minus 2 1 0 0 1 that is it a multiply करा 9 minus 8 12 minus 8 minus 6 plus 4 minus 8 plus 4 is equal to 3k 2k 4k 2k minus 2002 that is 1 minus 2 4 minus 4 is equal to 3k minus 2 minus 2k 4k minus 2k minus 2k okay so itia jikono eto 2 cos 2 matrix আৰু এটো 2 cos 2 matrix ওকে এটা বাই দা ডেফিনেশন অফ ইকুয়ালিটি অফ ম্যাট্ৰিসেস সেবিলাক সব সমান হ'ব কি সমান হ'ব 1 is equal to 3k minus 2 minus 2 is equal to minus 2k ইয়াৰ পৰা কি পাবা k is equal to 1 ইয়াৰ পৰা কি পাম k is equal to 1 বাকি যদি গুটে কিটা লৱা সবা সবতে k is equal to আমাৰ কিমান আহিব so what is the answer answer is equal to k is equal to 1 by the definition of equality matrix গুটে কিটা সমান হ'ব so the answer is ইচ্ছা কৰিলে তুমি দেখাই দিব পাৰা 4k is equal to 4 then minus twice k minus 2 is equal to is also equal to 4 k minus 2 sorry এটো হৈ যাব minus 4 ইয়াৰ পৰাও আমি k is equal to 1 পাম ইয়াৰ পৰাও k is equal to 1 পাম গুটে কিটাতে the answer is k is equal to 1 কিন্তু মিস্টেক কৰিছিল এটা কারেকশন কৰিছো সো ইজি অংক k is equal to 1 ওলাই গল নেক্সট আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চনস আছে 18 নম্বৰ কোৱেশ্চনস টু ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চনস এটো অলৰেডি আমাৰ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশনৰ ফাইনাল এক্সামত আহিছে 18 নম্বৰ যেটো কোৱেশ্চনস আহিছে এটো মই সলভ কৰি দিম এতিয়া এটো অংক আমাক 18 নম্বৰটো দিয়া আছে এটো ফাইনাল এক্সামতো আহিছিল ফাইনাল এক্সামত আহিছে এটো অংক ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চনস দিস ইজ a value to দিয়া আছে I to identity matrix of order 2 বুলি কৈ দিছে we have to prove that this one এতিয়া এটো অংক প্ৰমাণ কৰিবৰ কাৰণে মই এটা কাম কৰিম কি কৰিম let t is equal to 10 alpha by 2 বুলি ধৰিলো তেতিয়া কি হ'ব cos alpha মানে 1 minus 10 square alpha by 2 1 plus 10 square alpha by 2 that is 1 minus t square 1 plus t square আকৌ sin alpha is equal to convert কৰিলাম 2 10 alpha by 2 1 plus 10 square alpha by 2 twice t divided by 1 plus t square কেতিয়াবা কিছুমান ৰাইটাৰে মই কৈ থৈছো এটো অংক আকৌ বেলেগ ধৰণেও কৰিব that is also correct খালি আনসাৰটো তুমি ধুনিয়াকৈ দেখাব লাগিব মই এটো ইজি পাও গতিকে সো মই এটো মডেলতে তোমালোকক কৰি দিছো খালি দুটা ফৰ্মুলা ইউজ কৰিছো sin alpha and cos alpha sin alpha and cos alpha I have converted or sin alpha cos alpha I have expressed this in terms of 10 alpha by 2 that is submultiple angular formula so এতিয়া তুমি right hand side দিবা right hand side is equal to I minus a therefore cos alpha minus sin alpha cos alpha that is I mane 1001 minus a mane kiman hobo etia
0 minus t t 0 এটো পাতি দিলো ডাইরেক্ট পাতি দিছো আৰু cos alpha মান 1 minus t square divided by 1 plus t square minus twice t divided by 1 plus t square then twice t divided by 1 plus t square so 1 minus t square divided by 1 plus t square এতিয়া এইকিটা ক্যালকুলেশন কৰিলে কিমান পাবা 1 t 0 1 minus 0 0 minus minus plus t okay 0 minus t 1 minus 0 মানে 1 বাকি এইকিটা আহিব 1 minus t square divided by 1 plus t square minus twice t divided by 1 plus t square then twice t divided by 1 plus t square 1 minus t square divided by 1 plus t square অকন স্ক্রিনশট মাৰি লব হৈছে এটো অলপ ওপৰত লিখি দিও ওকে সো এতিয়া তুমি মাল্টিপ্লাই কৰিব লাগে মাল্টিপ্লাই কেনেকৈ কৰিবা মাল্টিপ্লাই কৰিবটো আমি জানোৱে কি হ'ব 1 minus t square divided by 1 plus t square plus 2t square divided by 1 plus t square তাৰ পিছতে minus t ৰে কৰিলে minus t 1 minus t square divided by 1 plus t square plus twice t divided by 1 plus t square ঠিক তেনেকৈ আকৌ minus twice t divided by 1 plus t square plus t 1 minus t square divided by 1 plus t square code minus t रे কৰিলে 2t square divided by 1 plus t square plus 1 minus t square divided by 1 plus t square এটো হৈ গল এতিয়া ইয়াক তুমি ক্যালকুলেশনস কৰিলে কি পাবা 1 plus t square অলপ ক্যালকুলেশন শর্ট কৰি দিম 1 plus t square similarly ইয়াটো হ'ব 1 plus t square এটা এটো যদি ব্র্যাকেট ওপেন কৰা ব্র্যাকেট ওপেন কৰিলে মই কি পাম minus t plus 2t তাৰপিছত t plus t কিউব আহিব আকৌ এটো যদি মই ক্যালকুলেশনস কৰো কি পাম 1 plus t square এটো কিমান হ'ব minus twice t plus t তাৰ মানে minus t minus t কিউব এটো যদি ক্যালকুলেশন কৰা কিমান পাবা 1 plus t square then 1 plus t square is equal to কিমান পাম গৈ মই 1 ইয়াতে যদি minus t কমল লবা minus t ইয়াতে t আৰু ইয়াতে 1 তাৰ মানে মই আনসাৰটো কিমান পালো একদম কারেক্ট 1 minus t t minus 1 to my answer আহিছে কোনটোত রাইট হ্যান্ড সাইডটোৰ কাৰণে এখিনি হৈ গল এটা জাস্ট স্ক্রিনশট মাৰি লোৱা অলপ লম্বা আছে অংকটো এটো অংক 6 মাৰ্কৰ অংক আছিল এতিয়া মই লেফট হ্যান্ড সাইডটো কৈ দিম এখিনি মই মুছি দিছো স্ক্রিনশট মাৰি লোৱা একবাৰ লেফট হ্যান্ড সাইডটো চাও কি দিয়া আছে left hand side is equal to I plus a I माने 1001 a माने 0 minus t t 0 then দুইটা যদি যোগ কৰি দিয়া 1 minus t t 1 that is দুইটা সেম ওলাই গল এটো আৰু এটো সেম ওলাই গল that is what left hand side is equal to what right hand side this is the solutions হ'ব তো 18 নম্বৰ কোৱেশ্চনস তো মই তোমালোকৰ কাৰণে 19 নম্বৰ যেটো কোৱেশ্চনস দিয়া আছে এই কোৱেশ্চনস তো সোৱা দুটা দিছে a trust fund has 30000 rupees trustor fund কিমান আছে 30000 rupees আছে remember must be invested in two different types of bonds মানে এটা ট্ৰাষ্টৰ 30000 rupees দুটা বণ্ডত তেওঁলোকে ইনভেষ্টমেন্ট কৰিব বিচাৰিছে
The first bond pays 5% interest per year. First bond to 5% interest devo and the second bond pays 7% interest per year. Using matrix multiplication, determine how to divide rupees 3,000 among two types of bonds. If the trust fund must obtain an annual interest of rupees 1,800 and rupees 2,000. Acha. Etia total trust toka kiman 3,000 আছে আৰু তাতে কৈছে দুটা ভাগত ভাগ কৰিব দিছে বন্ড দুটা হ'ব তাতে ফাৰ্স্ট বন্ডটোৱে 5% ইন্টাৰেষ্ট দিব আৰু সেকেন্ড বন্ড উইল পে 7% ইউজিং মেট্ৰিক্স কৈছে হামো আকৌ এবাৰ পঢ়ি দিছো এটা তোমাক কৈছে 3,000 रुपीस এটা তুমি ভগাই দিব লাগে 3,000 among the two types of bonds if the trust must obtain an annual total interest to কিমান পাব লাগিব 1,800 আৰু এটা পাব লাগিব সেকেন্ড বাৰত 2,000 গতিকে মই ফার্স্ট বন্ডক ধৰিলো x টকা আৰু সেকেন্ড বন্ডক এটো সৰি এটা 30,000 এ হ'ব হা you determine how to divide 30,000 ধৰিলো ফার্স্ট বন্ডক amount invested in first bond rupees x তেতিয়া হলে amount investment in second bond rupees কিমান হ'ব 30,000 minus x ধৰি ললো ফার্স্ট বন্ডক x rupees ইনভেস্ট কৰে সেকেন্ড বন্ডকো 30,000 minus x rupees ইনভেস্ট কৰে কৈ দিছে ইউজিং ম্যাট্ৰিক্স মাল্টিপ্লিকেশনস কৰি পেলা হাউ টু ডিভাইড 30,000 rupees কেনেকে ডিভাইড কৰিবা সো দ্যাট এনুৱেল ইন্টাৰেষ্ট আমাৰ কিমান আহিব লাগিব 1,800 minus x দুটা বন্ডক দিছে প্ৰথম বন্ডটোৱে কিমান দিব 5% তাৰ মানে 5/100 সেকেন্ড বন্ডটোৱে দিব 7% 7/100 is equal to আমাৰ টোটাল ইন্টাৰেষ্ট কিমান হ'ব লাগে দিস ইজ দা ক্যালকুলেশন only এটো হৈছে নাম্বার 1 সরি a নাম্বার 2 আৰু b নম্বৰৰ কাৰণে মই একেই ইয়াতে কৈ দিছো কিমান হ'ব x 30,000 minus x then 5/100 7/100 is equal to কিমান হ'ব 2,000 এটা এটো তুমি ক্যালকুলেশনস কৰিব লাগে এটো তুমি ক্যালকুলেশনস কৰি দিবা মই আৰু কৈ না থাকো জাস্ট এটো মাল্টিপ্লাই কৰি দিলে হল 5x/100 plus 7 30,000 minus x/100 is equal to 1,800 ক্যালকুলেশন কৰি দিলে ইয়াৰ পৰা ওলাই যাব x ৰ ভ্যালুটো 15,000 মই শর্টকাট কৰি দিছো তাৰ মানে ফার্স্ট বন্ডটো 15,000 দিব লাগিব ফার্স্ট বন্ডত আৰু সেকেন্ড বন্ডত কিমান হ'ব 30,000 minus 15,000 is equal to rupees 15,000 for what second bond okay একেবাৰে সহজ অংক আৰু দুটামান সৰু সৰু কোৱেশ্চনছ আছিলে একিটা তোমালোকে নিজে ট্ৰাই কৰিবা ঘৰত একিটা পাৰিবা সো আজি প্ৰায় 3.2 এক্সাৰসাইজ সব ফিনিশ কৰিলো নেক্সট টপিকত মই ট্ৰান্সপোজ অফ এ মেট্ৰিক্স ডিসকাশন কৰিছো পৰিৱৰ্তিত মৌলিক অক্ষ বুলি কয় অসমীয়াত গতিকে মই হেতু টপিক আলোচনা কৰিম আজি একিটা ঘৰত খুব ধুনিয়াকৈ প্ৰেক্টিস কৰিবা আশা কৰিছো তোমালোকে বুজি পাইছা আৰু খালি তোমালোকক এটা ৰিকুৱেষ্ট কৰো মই মোৰ ভিডিঅ'বোৰ তোমালোকৰ ফ্ৰেণ্ডক যিমান পাৰা শেয়াৰ কৰিবলৈ নাপাহৰিবা তো নেক্সট ভিডিঅ'ৰ কাৰণে অকন ওয়েট কৰা টিল দেন